পথ সুৰক্ষা জীৱন ৰক্ষা শ্লোগানেৰে যোৰহাটৰ চৰকাৰী বাছ আস্থানৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হৈ যায় এটি বিনামূলীয়া চকু পৰীক্ষা শিবিৰ। উল্লেখযোগ্য যে ৰাষ্ট্ৰীয় পথ সুৰক্ষা মাহ উপলক্ষে যোৰহাট লায়ন্স ক্লাব, চকু চিকিৎসালয়ৰ উদ্যোগত আৰু জিলা পৰিবহণ বিভাগৰ তথা পথ সুৰক্ষা সমিতিৰ সজ্জনত বাছ চালকসকলৰ বাবে অনুষ্ঠিত হোৱা উক্ত শিবিৰত জিলা পৰিবহণ বিষয়া ধনঞ্জয় শইকীয়া উপস্থিত থাকি সকলোকে চকু পৰীক্ষা কৰাৰ পৰামৰ্শ আগবঢ়ায়। পথ সুৰক্ষা জীৱন ৰক্ষা এই উদ্দেশ্য আগত ৰাখি সমগ্ৰ ভাৰতবৰ্ষ অসম তথা আমাৰ যোৰহাট জিলাতো আমি মাহজোৰা পথ নিৰাপত্তা মাহ আমি আৰম্ভ কৰিছোঁ। ইয়াত আজি 9 তাৰিখলৈকে আমি বিভিন্ন ধৰণৰ কাৰ্যসূচী ইতিমধ্যে সমাপন কৰিছোঁ। ইয়াৰ এই মাহৰ লগত সংগতি ৰাখি আজি আমি বিনামূলীয়া চকু চিকিৎসা শিবিৰ আমি আৰম্ভ কৰিছোঁ। ইয়াত প্ৰায় 100ৰো অধিক চালক আহি ইতিমধ্যে উপস্থিত হৈছে। তো আমি তেখেতলোকক বিনামূলীয়াকৈ তেওঁলোকৰ চকু পৰীক্ষা কৰাইছোঁ আৰু এই অনুষ্ঠান এই চকু পৰীক্ষা শিবিৰত আগবঢ়াবলৈ সহায় আগবঢ়াইছে লায়ন্স ক্লাব আৰু লেন্স কাৰ্ডে আৰু আমাৰ জিলা প্ৰশাসনৰ ফালৰ পৰা আমাৰ পৰিবহণ বিভাগৰ ফালৰ পৰা আমি সকলো আহি ইয়াত উপস্থিত হৈছোঁ। আমি আশা ৰাখিছোঁ যে সমগ্ৰ যোৰহাট জিলাত বা অসমত তথা ভাৰতবৰ্ষত যাতে দুৰ্ঘটনা শূন্য এটা পৰিৱেশ সৃষ্টি হওক, কোনো মানুহৰ যাতে দুৰ্ঘটনাত ক্ষয় ক্ষতি নহওক, মুঠতে দুৰ্ঘটনা শূন্য এখন দেশ পাবলৈ আমি তাৰ প্ৰচেষ্টা আগবঢ়াইছোঁ। আৰু আপোনালোকে সকলোৱে জানে যে এজন চালকৰ কাৰণে তেখেতৰ চকু বহুত ইম্পৰ্টেণ্ট। তেওঁলোকে চকু নহ'লে, চকু ঠিক নহ'লে কোনো এজন ভাল চালক হ'ব নোৱাৰে। আৰু এতিয়া কুঁৱলীৰ দিন, ৰাতিটো বৰ ৰিস্কি হৈ গৈছে চকু পৰীক্ষাৰ কাৰণে। গতিকে সেই উদ্দেশ্য আগত ৰাখি আমি এই অনুষ্ঠান কৰিছোঁ আৰু আমি আশা কৰিছোঁ যাতে এই অনুষ্ঠানে ৰাইজক সহায় কৰিব আৰু অনাগত দিনত আমি ইয়াতকৈও আৰু আমি কণ্টিনিউ কৰিম। গোটেই বছৰজোৰা এনেকুৱা প্ৰচেষ্টা থাকিব, ইয়াকে ক'লোঁ মই। ধন্যবাদ। আমি এতিয়ালৈকে প্ৰায় 100 নামভৰ্তি হৈছে আৰু আহি আছে। আমি আশা কৰিছোঁ প্ৰায় যথেষ্ট সংখ্যক আমি চালক আমি ইয়াত পাম। চকু দিনজোৰা কাৰ্যসূচী, দিনজোৰা কাৰ্যসূচী কি কয় আজি আমাৰ প্ৰশাসনৰ ফালৰ পৰা ৰাজহ বিষয়া আমাৰ ৰাজজ্যোতি বৰা ডাঙৰীয়া আহিছে। আমাৰ ASTCয়ে আমাক সহায় কৰিছে, ডিভিজনেল ছুপাৰিণ্টেণ্ডেণ্ট। আমাৰ জিলা পৰিবহণ বিভাগ আছে, PWD ডিপাৰ্টমেণ্ট আছে আৰু পুলিচ বিষয়াসকল আছে। সকলোৱে মিলি আমি এই অনুষ্ঠান সম্পন্ন কৰিছোঁ। দিনজোৰাকৈ অনুষ্ঠিত হোৱা শিবিৰত শতাধিক বাছ চালকে চকু পৰীক্ষা কৰাৰ লগতে সকলোকে বিনামূলীয়াকৈ ঔষধ আৰু চশমা প্ৰদান কৰা হয়। চকু চিকিৎসালয়ৰ কেইবাগৰাকীও অভিজ্ঞ চিকিৎসকে চকু পৰীক্ষা কৰা শিবিৰত যোৰহাট লায়ন্স ক্লাব চিকিৎসালয়ৰ কেইবাগৰাকীও বিষয়ববীয়া কৰ্মচাৰীৰ লগতে পথ সুৰক্ষা সমিতিৰ বিষয়ববীয়া আৰু জিলা পৰিবহণ বিভাগৰ বিষয়া কৰ্মচাৰীসকল উপস্থিত আছিল। প্ৰশান্ত গায়নৰ এক বিশেষ প্ৰতিবেদন, নিউজ নাও।